জানো মথুরার অধিপতি আমি, যারা খন্দবানাদি দ্বিপতি হক অঘাবক ধেনুকাদি বীরগণে আনন্দের বন্ধু বলি করিসে শিকার। হইচে পিচ্ছে বলে পরাক্রমে ভক্তি মন্থ কোন বরাজন আছে নাকি ভূমণ্ডলে কঙ্খর ক্ষমা জানা নাকি আর কি বহম্ভি যদি আছে বন্ধু বলি আকুয়ালি লই ভক্তি মোর রাখি মত। তার ভাবে নিশ্চিন্ত থাকক বোখারা, মথুরা রজত কই ধনী মানি আর্থবন্ত রাজে পরিভরে ভরা রাজ্য এই ভূমণ্ডলে নাই বোখারাজ। সকল রজাই আহি আপনার আনুগত্য করিছে স্বীকার। তেনতে আনন্দিত আমি। এ আনন্দর মাঝের এই হোক আজি মথুরা নগরে আনন্দর মেলা। পথ পথ থয়ে থয়ে হোক নির্ভর, পথিক বা গৃহ আর ফলবান গছ রোয়া চিরনির্বাবে। ঘরে ঘরে ধূপ কাঠি হলিতা বন্তি জলক জলক রাতির অমানিক ফলি। সাইল সাইল এবার ফেরো শিরা হত্ত মোর শিগালোর দোল। আর সুয়ামুর স্নেহ কঙ্খ রাজত্ব সুয়া এনে বিশিক্ষা আর বৃদ্ধ রুগ্ন উগ্রফেন তবিও ফলদর চাইলুয়া এনে ধরে রাজ্যময় করিসু আখন। মথুরার ত্রাণকর্তা হে বোখারা উগ্রখেন বৃদ্ধ রাজা আপনার ইয়া দেখো তাজি প্রায় বন্দি অবস্থা। আপনার আপনার রাজত্ব আনন্দত মতলি আজি মথুরার প্রজাগণ আরো আনন্দর জয় ধঙ্কা বাজিছে ভিখন। জয় ভূতরাজ কঙ্খর, জয় ভূতরাজ কঙ্খর, জয় ভূতরাজ কঙ্খর, জয় জয় জয়। দোস্ত হল অপ্রতিদ্বন্দ্বী রজময় ভুবন মণ্ডলে। মহারাজ প্রণাম। এ সংবাদ মুস্তি মোর ভনি দৈবকীর বিবাহর আয়োজন কেনে দরে করিসা পালন। কণ্ঠরে ভরা পূর্বন কোয়া কোয়া। আপনার আজ্ঞা মতে সকলো প্রায় হল সম্পাদন। বেশ সানুর মহারাজ 18 রথ 15,000 ঘোড়া 70 হাতি 2 দাখি উৎসগী সময় কন্যায় লাগে। গতিকে যোৱা 2 জন অতি শীঘ্ৰে আনি দিয়া যৌতুক সম্ভাৰ সভাস্থলে। জীবাজ্ঞা বোখারা আৰু ময়ো যাওঁ সম্প্ৰদানৰ ক্ষেত্ৰত। জলাই গৈছো চাকি ঐ ৰাম, জলাই থৈছো চাকি শঙ্খ ঘণ্টা উৰুলিৰে ভৰিৰ ৰভাৰ তলি ঐ ৰাম,
বুঝতে শোনো, আজি আমার পরম সৌভাগ্য। হয়তো কথা অতিকে সৌভাগ্য বনবী। দৈপকের বিবাহ এই চিরস্মরণীয় মুহূর্ত কইরব ধরিত্ৰীৰ বুকু। আৰু তাৰেই সাক্ষী হৈ ৰলো আমি দুইজন। কেৱল সাক্ষীয়ে নহয় মুস্তি, অংশীদাৰ হলো আমি এই শুভ পৰিণয়ৰ। সঁচাকৈ ধন্য হল শানু আৰু মুষ্টিকৰ জীৱন। তাতোতকৈ আৰু ভাগ্য নালাগে আমাক। আজি মহাৰাজ অতিকে সুখী। আজি মহাৰাজৰ আতিথ্যত পৰম সন্তোষিত মথুৰাৰ প্ৰজাগণ আর সন্তোষিত সেই বড় যাত্রীগণ। মহারাজৰ খ্যাতি দেখিবা দেখিবা ত্ৰিভুৱনে কৰিব বন্দনা। নিশ্চয় বিয়পি পৰিব যশ গৌৰৱ আকাশ সদৃশ। খুৰা মুস্তি মাঙ্গলিক কাৰ্য হল সম্পাদন। দৈপকীৰ বিদায়ৰ ক্ষণ সমাগত। তাৰ বাবে আৰু কোনো চিন্তা নাই। সকলো ভাগে ভাগে হৈ আছে যোগাৰ। মাথো ভয় হ'ল মহাৰাজ জানোচা সন্তোষিত নহয়। নাই নাই নাই, পৰিকল্পিতভাৱে মই সকলো কৰিছো প্ৰস্তুত। মহারাজ আহিছে। মস্তি মহারাজ পূৰ্ব দায়িত্ব সকলো তোমালোকৰ ওপৰত অৰ্পণ কৰি ব্যস্ত আছিলো নিজে মই মাংগলিক কাৰ্যত। সেয়েহে জন্ম সবিশেষ হলনে সকলো কৰ্ম সম্পাদন। বিন্দু মানুহ ক্ৰতি কৰা নাই মহাৰাজ, সকলো হৈ আছে পৰিকল্পিতভাৱে। হয় মহারাজ। অতিথি অভ্যাগত আৰু বৰযাত্ৰী যথা যোগ্য আদৰ সম্ভাষণ কৰা হৈছে মহাৰাজ। যৌতুক প্ৰণালী কৰা নাই যৌতুক সম্ভাৰত ৰাখিছো যোগাৰ কৰি সকলো ভাগে ভাগে মহাৰাজ। সুন্দৰ অতি সুন্দৰ। স্বামী গৃহত গৈ মোৰ ভক্তি দৈৱকীয়ে যেন কোনো অভাৱৰ নহয় সন্মুখীন, তাৰেই আজি একমাত্ৰ চিন্তা এই কংস। তাৰ বাবে নিশ্চিন্ত থাকক মহাৰাজ। নিশ্চিন্ত হলো মই তোমালোক দুয়োজনাৰ ভৰসাত। কিন্তু কিন্তু কি মহাৰাজ? কিন্তু এক ভাবিব নোৱাৰা অবুজ বেদনা বাৰে বাৰে মোৰ হৃদয়ত খুন্দিয়াই মোক আজি কৰিছে ভাৰাক্ৰান্ত। প্ৰকোপ কৰক মহাৰাজ। হয় মহাৰাজ, হয় যদি সাধ্য আমাৰ পক্ষে নিমিষতে আমি কৰিম সমাধান। নাই 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 চানো, মহাৰাজ তেনেহে চিন্তাৰ কাৰণ। মহাৰাজ আলাসৰ লাৰু মোৰ প্ৰাণাধিক দৈৱকীৰ বিহীনে যেন কংস ৰাজ ভৱন ম্লান পৰিব আজি আনন্দ বন্যা। বিধিয়ে সৃষ্টি কৰা সুনিপুণ বিধান পাৰে জানো সলাব কোনো বাজিবই? জানো জানো জানো, দাম্পত্য জীৱন সৃষ্টিৰ শ্ৰেষ্ঠ উপহাৰ, যাৰ অবিহনে প্ৰকৃতি নৰয় ভাৰসাম্য। তথাপিতো এটা মাত্ৰ শব্দ
যার ভাবে আজি হাহাকার মোর প্রাণ। দাদা, দাদা, কি অমৃতময় সুমধুর, যার খুনিলে বসন নিমিষতে সকলো হৈ ক্লান্তি মখী মোৰ, যাৰ চাপিলে কাষ ৰাজনীতিত বিফাৰত মন, নিমিষতে পৰে শীতল। তেনেহেন শুৱলা বচন আজি খন্তে মোৰ বাবে হ'ব অতিকে দুৰ্লভ। জানো মহারাজ, জানো আপনার হৃদয়ের ব্যথা ই আমার বাবেও অতিকে কঠিন মহারাজ, অতিকে কঠিন। কিন্তু সারল মহারাজ, মস্তি মহারাজ মহিষে আজি গুটাব পৰা নাই হাত দৈৱকীৰ বিদায়ৰ বাবে। মহারাজ, অতীতর কথা না যাব বাপন। শুনা চানৰ, শুনা মস্তি, মহারাজ ভিতৰত সঘনাই মংগলে গুৰুলিথনি হৈছে উচ্চাৰণ। চাফিল দৈৱকীৰ বিদায়ৰ ক্ষণ, যোৱা চানৰ যোৱা মস্তি, মহারাজ সিংহ দুৱাৰত মোৰ ময়ূৰত কৰাগৈ সুসজ্জিত। সুসজ্জিত হৈ আছে ময়ূৰত সিংহ দ্বাৰ। বেশ পুনরায় কৰাগৈ নিৰীক্ষণ। শিৱই বিভাকে মহারাজ বসুদেৱ, মিত্ৰ বসুদেৱ, দৈৱকী, একবাৰৰ বাবে তোক মই ভনী বুলি জনাও আলিংগন। দৈৱকী নাকান্দিবি,
না কান্দিবি, আয় না কান্দিবি, আজি তোর পবিত্র দিন। প্রাণজ্যেষ্ঠ দাদা, অভাগিনী দৈবকীর সেৱা কৰক গ্ৰহণ। এই মোর কনিষ্ঠ ভগিনী, তোক আজি মই কি বুলি আশীৰ্বাদ দিম? তোক আজি মই কি বুলি আশীৰ্বাদ দিম? জ্যেষ্ঠ হিচাপে যদি মই তোক কোনোবা দিনা তোৰ অন্তৰত বিষাদ দিছিলোঁ, আজি এই বিদায় বেলা নিজ সহোদৰ বুলি মোৰ মুখলৈ চাই তই সকলো পাহৰি যাবি। সকলো পাহৰি আয় না কান্দিবি, আয় না কান্দিবি। সুগৃহিণী সুপুত্ৰিণী হৈ তই যদুবংশ কৰিবি উজ্জ্বল। মিত্ৰ বসুদেৱ, ৰাজন, আজি হন্তে তুমি মোৰ পৰম বহি, মোৰে আজলি ভলিটি সুখে দুখে জীৱন সংগিনী কৰি আজি হন্তে মই তোমাৰ হাতত কৰিলো অৰ্পণ। প্রদান করুণে হিমালয় ক্ষুদিরে, করুণে হিমালয় ক্ষুদিরে, হরি হে সারি পুরুষরে নামে হে রাম রাম। প্রদান করুণে হিমালয় ক্ষুদিরে, হরি হে সারি পুরুষরে নামে হে রাম রাম। বসুদেৱ, ৰাজন, মোৰে আজলি ভলিটি অতিকে আদৰ, ভাল বেয়া তাই নাজানে একোকে। ভূপন্ধনী সৰ্বদুখ কৰি মাৰ্জনা প্ৰফুল্ল চিত্তে ৰাখিবা সদায়। মহাৰাজ, মহাভাগ্য মোৰ। সেইবাবে আপুনি হেন মহাৰাজৰ লগত আমাৰ এই বৈবাহিক সম্বন্ধ স্থাপন হৈছে। এই সম্বন্ধ যাতে মধুময় হয়, তাৰ বাবে আশীষ বিচাৰোঁ মহাৰাজ। মধুর বসুদেৱ, অতি মধুর তোমাৰ প্ৰাৰ্থনা। আয় অতি ভাগ্যৱতী তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায়। দিয়া আশীৰ্বাদ দাদা, তোজো আশীৰ্বাদ এই পাতি লৈ আগবাঢ়ি যাব পাৰো যে। আশীৰ্বাদ কিনুতি মাই কিনুতি, বিষাদৰ বেদনাই আজি মোৰ দহিছে অন্ত। তথাপিতো তোমালোক দুয়োকে মই দিছো আশীৰ্বাদ। তোমালোকৰ যুগ্ম জীৱনত হৰ গৌৰীৰ হওক বসতি। উঠা বসুদেৱ, উঠাই আজি মই নিজেই ৰথৰ বাগজৰি ধৰি থৈ আহিম তোমালোক দুয়োটিকে যাদৱ কুলত। শুনা নাৰীগণ, মাংগলিক কুৰুলি ধ্বনিয়ে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ।
বিদায় দেবা দাদা তুমি না কান্দিবা পিতা যাবর পর হেওয়া জানা আমাকে দিয়া বিদায় দিবা দাদা তুমি না কান্দিবা পিতা যাবর পর হেওয়া জানা আমাকে দিয়া মনে করো অস্ত্র শস্য আকাশ মার্গ হন হেরো পঙ্খ মহাকো তাই কঙ্খ মহাকুর মই মই তাই কঙ্খ মহাকুর আজি তই যে আনন্দ হৈছ ধীৰ যাক তই ভগিনী বুলি ধৰি সহাবতী সেই দৈব্য কিৰুতৰ জাত বসুদেৱৰ অষ্টম পুত্ৰই দৈব কি বসুদেৱৰ অষ্টম পুত্ৰই সেই অষ্টম পুত্ৰই তোক কৰিব সংহাৰ ই ধ্ৰুৱ সত্য ই ধ্ৰুৱ সত্য ই ধ্ৰুৱ সত্য
আর্য কণ্ঠে দৈববাণী ফল লীলাদি দাদা মিশা দাদা হসা অতি হসা মনত পরিছে মোৰ সেই ধৈৰ্যতিৰ অভিহার আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভবিষ্যত এবেদিছে হোৰাই এই দৈববাণী কদাপিতো অফলে নাযায় দৈব কি পুত্তই কৰে কংসক নিধন রুধিব কণ্ঠই আজি সেই বিধিৰ পিঠা ওল গল বিবাহ উৎসৱৰ বাজি অগ্নি অপত্য স্নেহত সানুল মহারাজ বিপদর ঘোষণা মহারাজ বিপদর ঘোষণা আনন্দ ধৌ মার যাওতে দিন দুপুরতে দেখা দিলে কাল ধমকিত বরহার ঘরে ঘেরিলে আকাশ অমৃত গরল হৈ খেদিয়া হে কংসক খেলিবৰ হেতু কংসৰ কথা ইমান সহজ জানো কংসৰ মৰণ ইমান সহজ জানো কংসৰ মৰণ বাসুদেৱ রাজন, তুমিও তো শুনিছা হে একেই দৈববাণী তোমার কিবা দুখ কৰিছে কংসই দুখ তব নাই মহারাজ। তেন্তে এই মুহূর্ততে মিত্রতার নাক পাক মই দিলো দলিয়াই শূন্য হলে না যদি পবিত্র স্নেহর দৈব কি দাদা বিচলিত নহব দাদা আই দাদা বিচলিত নহব দাদা ত্রিভুবন বিজয় বীর তুমি হব পাৰে এইটো দাদা দেৱতাৰ চক্ৰান্ত কিন্তু পাহৰি নাযাবা দাদা পাহৰি নাযাবা তুমি মোৰ জ্যেষ্ঠ আৰু মই তোমাৰ একমাত্ৰ ঘনিষ্ঠ ভগ্নী নহয় ভনিতই কাল শত্রু মোর ছিন্ন করি দৈব কিরহির ভবিষ্যৎ করি নিষ্কন্তক তপত ভুনিতরে করিম মৃত্যুক তর্পণ দৈব কি দাদা শিরশ্বেদে জন্মকি হয় যদি নিষ্কণ্টক জীৱন তোমাৰ তেন্তে ভাতৃৰ প্ৰাণ ৰক্ষাৰ হেতু এই দৈৱকীয়ে হাঁহি হাঁহি নিজ প্ৰাণ দৈব কি শান্ত হক মহারাজ, শান্ত অপরণে এনে কার্য নহয় শুভ। অবলাক কৰি অস্তাঘাত দিব খোজে বীৰৰ চিনাকি দৈব্যকি যে নিজ সহোদৰা কিয় কৰে এনে নিষ্কাম বিজ্ঞ ৰজা আপুনি মহান চাওক আৰু হে গুণবান পৃথিৱীত আছে যত প্ৰাণী চৰাচৰ সকলোকে ধৰি আছে মৃত্যুৰ কৰাল গ্ৰাসে আৱৰি আৱৰি পৰিত্ৰাণ নাই কাৰো মৃত্যুৰ হাতত সেতেকে হে নিপমনি কৰক নিজৰে ক্ৰোধ সম্বৰণ আৰু আমাকো নিজ গৃহে যাবলৈ কৰক আদি বাসুদেৱ মহাৰাজ। দৈব কিছে কাল পৰি দিব কালক হাততে পাই
এর দিয়ে অর্থ হব নিজরেই পত স্পষ্ট ভাবে দৈবমনিয়ে করিছে ঘোষণা অশিরতে হব কংফরে মরণ অশিরতে হব কংফরে মরণ কোন মহামূর্খ তুই দেখা পাই মৃত্যুর দুয়ার অকাতরে নিষ্প্রাণ আগুয়াই বিজ্ঞতার সিমকি মৃত্যু পরণ জানুল বুঝি পোৱা নাই বসুদেবে মাত্র উপহার উপহাস উপহাস নহয় ৰাজন উপহাস নহয় কাৰ কি বিসংগতি ঘটে অপয়াসে তাক বাৰু কোনেনো জানিব জানুময় ভন্দরে কংসই নিঃস্বস্তিক্ত খন্তে কতে কংসই নাজই পাহরি দৈবতী দাদাবোৰ জ্যেষ্ঠ সহোদৰ কিয় বাৰু আচম্বিতে এনে মহা অঘটন ঘটাব খুজিছে মই যে কনিষ্ঠ দৈৱকী ভাবিছিলো নহয় 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 বনিতই শান্ত হৈ থাকিব নহয় শান্ত হৈ থাকিব নহয় বিপৰ্যলো দয়া ময়া নাই মোৰ কনিষ্ঠা ভগিনী নাই ভগিনী নহয় তই কাৰ হৰপিনো হিমত্ৰী শিকৰ তুল্য স্নেহৰ বন্ধন খন্তে কোতে আজি ছিন্ন ভিন্ন হৈ প্ৰলয়ৰ দাবানল জলিল ভিখত উত্তমৰ লৌহ পিতৃ জাগি উঠ আজি ঘৰ প্ৰাণত চাউল মস্তিক বুজাই দিয়া জগতবাসী এই কংস ৰাজন কম জীৱ মুখৰ অচিৰেই জগতে দেখিব সন্ত্ৰাসৰ মহা যজ্ঞ তেত্ৰাকৃত হব মথুৰাৰ ৰজা তৰোৱালৰ থন থন জং জং শব্দই অপাব মৃদিনী ৰক্তাক্ত হব বিশ্ব চাৰিওফালে শুনিব পাবে মৃতকৰ চিৎকাৰ চুমকি উঠিব বৃদ্ধতা ধিক্কাৰ দিব নিজ কিয় কংস মকৰজৰ ভাগ্যলিপি লিখিলে এনেদৰে ৰাজন
মৃত্যুতাই আজি হল গৌর ক্ষত্রতা। শালক শালক ত্রন্দপ লীলাজি মথুরা নগরে আজুহ আজুহ পাপিয় অবুধ 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 ভিকুর দরে ভাবিয়া সহারি যাবি কঙ্খর খাতর প্রতিদ্বন্দ্ব অষ্টাঘাত। মহারাজ শান্ত হোক। মকুদেবে করে আজি এক বিকট প্রতিজ্ঞা। মকুদে দৈত্যকীর অষ্টম সন্তান প্রাণবৈরী আপনার কয় দৈত্য বানিয়ে, কিন্তু মহারাজ তার বাপে তো দৈত্যকে নহয় অপরাধী। সেই হেতু শুনক মহারাজ, চন্দ সূৰ্য সাক্ষী কৰি কৰিছো প্ৰতিজ্ঞা, অকল অষ্টম সন্তানে কিয় যত মানে পুত্ৰ পুত্ৰী হয় দৈত্যকে সমৰ্পিম সকলোতে তদুচৰণত। ই কি কৰিলা? ই কি কৰিলা স্বামী? কি কৰিলা? বাঘ নমৰুতে কিয় কৰে সৰ্ব উত্তৰম কিয়? ধৈৰ্য ধৰা প্ৰিয়, ধৈৰ্য ধৰা। মহাৰাজ তেতিয়াতো প্ৰাণৰ শংকা নাথাকে আপোনাৰ। তেতিয়াতো দুই কোণ ৰব আনন্দ। নাই নাই স্বামী নাই। এনে প্ৰতিজ্ঞা ভাবি চাওক স্বামী, কোন মাতৃয়ে বাৰু নিজ গৰ্ভধাৰণৰ সন্তানক তুলি দিব পাৰে কালৰ হাতত। যাই যদি যাওক নিজৰে প্ৰাণ, তথাপিতো এনে প্ৰতিজ্ঞা নাবদ্ধ নহ'ব স্বামী। তথাপিতো এনে প্ৰতিজ্ঞা নাবদ্ধ অসন্দন বাক্যমূল নকৰিবা অলপো বিষাদ। বেশ কথা করিব তু ভালদরে প্রতিজ্ঞা পালন। মহারাজ উত্তর মুখ দেখি যদি তুমি তোমার প্রতিজ্ঞা পাহরা হে নিপম বিচলিত নহও কদাপি। আর হোনাব খুদে রাজন তুমি যে করিলা প্রতিজ্ঞা খন্তে সময় দিল ভাবিবর হেতু। আর হুনা পূর্বকালত বহুজনে বহুবার করিছিল প্রতিজ্ঞা। বিলূষণ পুত্র বলি রায় নিজ প্রতিজ্ঞা পালিল লেখায় অতলপুরী আরু সুয়ার মহাবাহু অনন্তয়ে হত্যতাবদ্র হই আজি উপহন করে বিশ্ব সরাসর। গতিকে দিলময় তোমাক খন্তে সময় আবিশ্ব ভন্দরে করিব পারানে নোয়ারা প্রতিজ্ঞা পালন। মহারাজ ধীর বিজ্ঞ নিপতি আপন যি সত্য বাক্যে আবদ্ধ হলো খন্তে কাগতে সমর্পিন পুত্র পুত্রী হয় যত মানে। তথাপিতো পুনবার ভূমি পরীক্ষা করিছো প্রতিজ্ঞা
উঠে যদি তিৰমণি পশ্চিম আকাশত আৰু মাৰ যায় যদি হও পূব প্ৰান্তত বিশ্বৰ সমস্ত প্ৰাণীও যদি আগ ভেটি ধৰে মোৰ সন্মুখত তথাপিতো এই বসুদেৱৰ প্ৰতিজ্ঞা অচল অটল। তাৰ বাবে চিন্তা নকৰিব মহাৰাজ। এও এক ভীষণ পৰীক্ষা। বাৰু শুনা বসুদেৱ, ৰাজন, এৰি দিলো দৈৱকীক এই মুহূৰ্ত, কিন্তু মনত ৰাখিব এই কংসৰ আগত কোনো ষড়যন্ত্ৰই নৰে বৰ্তিব। আদেশ কৰিলো, যাব পৰা নিজ কি হল। তেন্তে মহাৰাজ আমি এবে মাগিলো বিদায়। থাকে যেন সহিত বন্ধন চিৰদিনলৈ। আহা দৈৱকী, আমিও যাও নিজ গৃহলৈ। দাদা 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 বসুদেৱ, তোমালোক তৃপ্ত হব নিজ সন্তানৰ ধ্বংসলীলা চাই। আৰু মই লম প্ৰাণকান্তা মহারাজ কেৱল ৰাজ্য সংবাদ। মহারাজ চোৰাংচোৱাসকলে সদা সৰ্বদা ৰাজ্য ভ্ৰমণ কৰি যি পাইছে সংবাদ সকলো পঠাই আছে। বৃদ্ধ ৰজা উগ্ৰসেনে দুই এক প্ৰজাৰ সৈতে আপোনাৰ বিৰুদ্ধে আলোচনা কৰিছে মহাৰাজ। মোৰ বিৰুদ্ধে? হয় মহাৰাজ। অপদাৰ্থজনে এই প্ৰবল প্ৰতাপীজনৰ বিৰুদ্ধে আলোচনা কৰিয়ে বা কি ক্ষতি কৰিব? বাৰু তেওঁৰ ওপৰত অতৰ্ক দৃষ্টি ৰাখি চলিব লাগিব। চোৰাংচোৱাকে আদেশ শুনোৱা হ'ব মহাৰাজ। মহারাজ, কি হল মস্তি? সিংহ দৈনতে বসুদেৱ পুত্ৰ হৈ ৰৈ আছিল। মোৰ মৃত্যু বসুদেৱ? হয়, নিৰ্ভয় মনে আহিবলৈ কোৱা। ভাল মহাৰাজ। প্ৰণাম মহাৰাজ। মহাৰাজ, এয়া সত্য ৰক্ষা কৰি মোৰ সন্তানক
আপোনাৰ হাতত কৰিলোঁ অৰ্পণ। দিয়া 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 বসুদেৱ। দৈবকী গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰাণবৈৰী। দৈবকী গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰাণবৈৰী। অষ্টম নহয় মহাৰাজ, প্ৰথম সন্তান। প্ৰথম সন্তান মহাৰাজ। কংসৰ মৰমৰ ভাগী বৰ সুন্দৰ ল'ৰাটি। মনক হৰণ কৰা কিশোৰৈটি যেন এটি হৰকৰ্ত হৰিং ফুটা জোনাকৰ যেন এক মৃদু শৰীৰ। তৰা ভৰা আকাশৰ যেন এটি উজ্জ্বল নক্ষত্ৰ। আৰু বসুদেৱ এজন মহান পুৰুষ, সত্যৰ আধাৰ। দৈবকীৰ প্ৰাণৰ বিনিময়ত যি সত্য কৰি গ'ল তাক তেওঁ আখৰে আখৰে কৰিলে প্ৰাণ। ধন্য ধন্য বসুদেৱ, মহাৰাজ মহাপুণ্যশালী। সত্যপক্ষে আবদ্ধ হৈ সত্যজাত শিশুকো যেতিয়া তুলি দিব পৰা এই কালৰ খাত, এনে আৰু সি আৰু নিবিৰ নিয়া নিয়া বসুদেৱ তোমাৰ প্ৰথম সন্তান। দিয়ক মহাৰাজ, দিয়ক। কিন্তু শুনা বসুদেৱ, যেতিয়াই তোমাৰ অষ্টম পুত্ৰ অনিষ্ট হব তাৰ লগে লগে তুলি দিবা এই কংসৰ পাখন। জীৱ আজ্ঞা মহাৰাজ। যোৱা বসুদেৱ। এনে লোক পৃথিৱীত আছে কেইজন, বিসৰ্জিছে অপত্য স্নেহ। ধন্য ধন্য বসুদেৱ, ধন্য মোৰ পৰম বহি। কি হল চানুৰ? চানুৰ, তোমালোকে ভাবা নেকি কংসৰ হৃদয় নাই? কংসৰ অত্যাচাৰী তোমালোকে নাজানা চানুৰ। কংসৰো যে এখন হৃদয় আছে, মমতা আছে, স্নেহ আছে। আৰু সেইবাবে মই দৈবকীৰ প্ৰথম সন্তানক নিৰ্বিবাদে মুক্তি দিছো। মহাৰাজৰ উত্তম বিচাৰ। পুনৰ হয় নেকি আকাশ মাৰ্গত দৈৱবাণী? নহয় মহাৰাজ, এইজন দেৱৰ সিদ্ধান্ত ৰৈ আছে সিংহ দ্বাৰত। আপোন মানস হবইতো
প্রভু নারায়ণ। আহক আহক দেবরিখি, আখন গ্রহণ করিব কৃতার্থ করি। কল্যাণ মস্ত। কেনে বাৰ্তা কওক মহাৰাজ, আপোনাৰ মুখমণ্ডলত আনন্দৰ ৰশ্মি ৰেখা জিলিকি উঠিছে। বোধ হয় মথুৰাৰ অধিপতি হৈ ৰাজ্যৰ উন্নতি দেখি প্ৰজাৰ দুৰ্গতি হৰি আনন্দত হৈছে মগন। সঁচা সঁচা দেবরিখি, আপনার অনুমান অতি সঁচা। কিন্তু কিন্তু ভোজৰাজ, কিন্তু কি দেবরিখি? প্ৰজা যদি সুখে থাকে আৰু আৰু ৰজা যদি হয় মৃত্যুমুখী। কি কয় দেবরিখি? নারায়ণ প্রভু নারায়ণ। মহারাজ অধৈৰ্য নহব মহারাজ, ভয় নাখাব, উপায় আছে মহারাজ, উপায় আছে। কওক দেবরিখি, মৃত্যু মৃত্যু কেবল মোৰ সন্মুখত। নামানিলে কিয় মহারাজ দৈবকীৰ প্ৰথম সন্তান? আছে মোৰ মৃত্যু ভয় দৈবকীৰ অষ্টম পুত্ৰ। গণিলেই ধৰা পৰে মহারাজ, গণিলেই ধৰা পৰে। দেবরিখি, অষ্টমেই প্ৰথম হব আৰু আৰু প্ৰথমেই অষ্টম হব। দেৱৰ্ষি। আৰু প্ৰথমেই যদি কাল হয়। দেবরিখি, ৰব শুনক শুনক মহাৰাজ, কোৱা দেবরিখি। দৈবকী ৰোহিণী আদি যত নাৰীগণ, বসুদেৱ আদি যত আছে যদু বংশত, নন্দ যশোদা কৰি যত প্ৰজাগণ দেৱতাৰ অংশে জন্ম লভিছে ধৰাত। পূৰ্বে কালনেমী ৰূপে জন্ম হল আপোনাৰ, তাত হৰিয়ে আহি কৰিলে সংহাৰ। এতিয়া হে হৰিয়ে পুনৰবাৰ জন্মস্থান দৈবকীৰ গৰ্ভত আপোনাৰ নিধনৰ হেতু মহাৰাজ। চক্ৰান্ত চক্ৰান্ত সকলো দেৱতাৰ চক্ৰান্ত। কিন্তু নারায়ণ নারায়ণ নারায়ণ, অধৈৰ্য নহব মহাৰাজ, অধৈৰ্য নহব। আপোনাৰ ক্ৰোধ দেখি যদি শত্ৰুগণ পলায়ন কৰে তেতিয়া মহাৰাজ আপোনাৰ মংগলৰ বাবে শুনালো এই গোপন বাৰ্তা। সম্প্ৰতি আমি মাগিছো বিদায়। যাওক দেবরিখি। মায়াত বন্দী হলে কালি ঘোৰা, জুইত বন্দী হলে চগা, তুমি বন্দী হলা দম্ভ অহংকাৰে, কিনো বুজি বিষ্ণুৰ লীলা, নুবুজি বিষ্ণুৰ লীলা। দেবরিখি, নারায়ণ নারায়ণ প্রভু নারায়ণ। দেব মৃত্যুর সংবাদ চতুর্পক্ষে চলিব লাগিছে কংসৰ নিধনৰ আখৰা। শত্ৰুমূৰ যদুকুল বিষ্ণু আদি কৰি কাকো মই নকৰিম ক্ষমা। জানুল মহাৰাজ, মোৰ দুৰ্বল দেশ বসুদেৱ দৈবকীক এই মুহূৰ্ততে লগোৱা জিঞ্জিৰি। মহারাজ রুগ্ন উগ্রখেন তা
তাহাকু মই নকৰিম ক্ষমা হাত ভৰি বান্ধি বন্দী কৰা এই মুহূৰ্তত লৌহ পিঞ্জৰাত ঔষ বৃষ্টি যদুকুল আছে যত মানে সিহঁতৰ অনুগত সকলোকে বাহিৰ কৰি দিয়া মথুৰ নগৰী আৰু শুনা বলিয়া বলিয়া দতাল হাতি তুরন্তেও নয় যাকে যাকে মেনে দিয়া মথুরার রাজা ধন রত্ন সিহঁতৰ যত মানে আছে আগ্ৰহী লোৱা আগ্ৰহী লোৱা যোৱা যোৱা আখৰে মই সকলো কৰিম পালন কি হল চানু আৰু কিবা আদেশৰ তোমাৰ ফল প্ৰয়োজন আপুনি যদি আদেশ কৰে পাখৰৰ যাদৱ সকলৰ গাঁত মই জুই লগাই দিওঁ দিয়া সিহঁতৰ শস্য চামলা খেতি শীতল 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 কুঞ্জ পুতি দম দমকৈ জ্বলি উঠা চক্ষুৰ আগতে পুত্ৰ পুত্ৰী সকলো জ্বলি দগ্ধ আছে সকলো চমকি উঠা প্ৰলয়ৰ ঘণ্টা বাজি উঠা বিশ্বৰ প্লাবিত লেলিহিকা অগ্নিশিখা জ্বলি উঠা আৰু সেই লেলিহিকাৰ অগ্নিশিখাৰ পোহৰত আলোকিত হৈ মোৰ ক্ষুদ্ৰ ৰক্ত পিপাসৰ গাধা পাত্মা দীপ্ত হওক দীপ্ত হৈ আজি আনন্দতে নৃত্য কৰো